সদাৰাইজ নমস্কাৰ। খিৰিকী আৰু সঁজুলি ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ নমস্কাৰ জনাইছোঁ। বিশেষকৈ মই বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ, কিয়নো মই প্ৰায় আগষ্ট মাহৰ পৰা এতিয়ালৈকে পূৰা বিজিয়ে বুলি ক'ব লাগে, বিজিয়ে আছে এতিয়াও। মানে বিশেষকৈ মই ইন'ভেশ্যন কামত আছিলোঁ, ইন'ভেশ্যন কৰি ভিডিঅ'টো কৰিব পৰা নাছিলোঁ। গতিকে এতিয়াৰ পৰা ভিডিঅ'টো মই তেনেকৈ আৰু মাজে মাজে দি থাকিম, সদায় মানে লিমিটমতে দিব নোৱাৰোঁ বাৰু। বিশেষকৈ মই কি কৰি আছিলোঁ, কি বনাইছিলোঁ, এইকেইটা মই ব্লগ হিচাপে আপোনালোকক দেখাম। বিশেষকৈ মোৰ কামকেইটা আপোনালোকে চাব আৰু জনাব কামকেইটা কেনেকুৱা লাগিছে। এতিয়া আপোনালোকে ব্লগ ভিডিঅ'টো চাব পাৰিব। এয়া চাওক, এইটো মোৰ ৱেল্ডিং চেণ্টাৰ, পামী ইণ্ডাষ্ট্ৰী আৰু মানে সৰু সুৰা ইণ্ডাষ্ট্ৰী আৰু। এতিয়া চাওক, মই সেইটো বস্তু বনালোঁ। এইটো নাঙলটো দেখিছে আপোনালোকে, এইটো তাত হেণ্ডেল আছে, তাত দুই হাতে ধৰি পিনি মানে পাছফালে এনেকুৱা টানি যাব লাগে। মানে মোটামুটিকৈ বাৰীৰ কামৰ কাৰণে একদম নক'বা আৰু। মোৰ একদম মানে ইউজফুল বস্তু আৰু। দেখিছে ইয়াত পূৰা কিবা লাগি আছে, সেইটো নহ'লে মোৰ মানে বাৰী খেতি নহয়। মানে ইমান ইজি বস্তু, মানে আপোনালোকে দৰকাৰ হ'লে মোক হেৰি কৰিব, যোগাযোগ কৰিব। কাৰণ আমি কৃষি কৰ্ম কৰিব লাগে, নিজে শাক চব্জি বনাব লাগে। বজাৰৰ চব্জিবিলাক পূৰা দৰৱ দি পিনি, আজি দৰৱ দিব কালি লৈ যাব। গতিকে এনেকুৱাবোৰ খাই থাকিলে আমাৰ আয়ুটো মানে বহুত কমি যাব, বেমাৰ আজাৰ বেছি হ'ব। গতিকে সেইটো কথা। তাৰপাছত মই বিশেষকৈ প্ৰায় মানে কিবা বনাইছিলোঁ, 90টামান হেৰি নাৰিকল গুটি চিঙা বস্তু বনাইছিলোঁ, সেইটো দেখাম। মানে এইটো চাওক, এইটো মই কিবা হেৰি এটা বনাইছোঁ। ইয়াত মই ৰাখি পিনি ভিডিঅ'টো হেৰি কৰিব পাৰিব। মানে এইটো ভিডিঅ' কৰা কিবা কেমেৰা ষ্টেণ্ড হয়। এইটো মোৰ চলাৰটো ভালকৈ চলি আছে, কিন্তু খেতি কৰিব পৰা নাই। ৱেল্ডিঙত বেছিকৈ হেৰি কৰোঁ আৰু কৰিম। কিছুমান খেতি কৰিবলৈ মানে হেৰি আছে বাৰু, ৰাজি আছে। তাৰপাছত সেইটো হ'ল বিশেষকৈ এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা প্ৰায় মানে বনাবৰ কাৰণে কিছুমান সৰু সৰু ফাণ্ডিং দিয়ে, সেইটো আমি বনাব লাগে আৰু বিকিব লাগে। মানে এনেকুৱা কাম কৰি আছোঁ। সেইকেইটা এইটো মুঠতে ইয়াত ছুইচ আছে, ছুইচ ছিষ্টেম হয়। এইটো স্প্ৰিংটো দেখিছে, ইয়াত ডাবল স্প্ৰিং দিছোঁ, ইয়াত ছিংগল স্প্ৰিঙো আছে। এইটো ছিংগল স্প্ৰিং। ইয়াৰ ভিডিঅ' দিম বাৰু। বিশেষকৈ এতিয়া পাৰ্মিশ্যন পাইছোঁ, নহ'লে ভিডিঅ' এইটো দিব পৰা নাছিলোঁ মই, কাৰণ এইটো পেটেণ্টেড লাইনত আছেতো। এতিয়া মই ভিডিঅ' দিম, আপোনালোকে দৰকাৰ হ'লে ল'ব পাৰিব। এতিয়া মই বিকি আছোঁ। তাৰপাছত মই ফুলো ভাল পাওঁ, ফুল চুল লগাওঁ এনেকুৱা। এয়া ফুল, এয়া আৰু আছে ইয়াত। সেইটো কালি আনিছোঁ, এইটো ফুলটো ধুনীয়া আছে, 20 টকা ল'লে এইটো। আৰু মই গাহৰি পামটো মই দেখাম বাৰু। তাৰপাছত মই এটা বস্তু বনাইছোঁ, এইটো ইয়াত দৰ্জা এটা বনাইছোঁ লোহাৰ পৰা। এইটো কালিহে কিবা ফিটিং কৰিছোঁ। ইয়াত মানে এই দৰ্জাটো ইয়াত ছেটিং কৰা হ'ব। ইয়াত কিবাটো ছুইচ কিবাটো আছে, ইয়াত লগাই দিয়া হেৰিটো। কেনেকুৱা লাগিছে, একদম চিম্পুল আৰু একদম জালি তালৰ পৰা বনাইছোঁ। তাৰপাছত এইখন মোৰ ঘৰটো। তাৰপাছত ফুলৰ বাগানটো, ইয়াতো আছে ফুল, যথেষ্টখিনি ফুল আছিলে, কিন্তু এতিয়া প্ৰায় মৰহি গৈছে।
এয়া ফুল ফুল মানুহে ফুল ভাল পাব লাগে আচলতে। বিশেষকৈ ঘৰ এখনত তেনেকৈ মানে ফুল লাগে, তলত ফুল থাকিব লাগে আৰু অন্যান্য ফল মূলৰ গছ থাকিব লাগে। এইকেইটাও মই দেখাম বাৰু। তেনেকৈ মানে বৰ বেছিকৈ নাই, হ'লেও মানে এইটো চাওক, এইটো কি গছ, এইটো শতমূল বুলি কয়। এইটো শতমূলৰ গছ। এতিয়া কেঁচুৱাৰ হেৰি কৰি আছোঁ মই। এতিয়া চাওক, এতিয়া ইয়াত সাৰটো কিবা কৰি ৰাখিছে, ঢাকি ৰাখিছোঁ। কেঁচুৱাৰো মোৰ চলি আছে বাৰু। এয়া কল কাটিছোঁ, কল এইটো এদিনমান শুকাই এইটো ডাইৰেক্ট লগাই দিম আৰু মোটামুটিকৈ। ইয়াত এইবোৰত ৰেডি হৈ গ'ল। এয়া কেঁচু আছে তলত, এয়া ওলাই আছে। এইটো ৰেডি হ'ল। এয়া চাওক, ওপৰত কেঁচু ওলাই আছে। ইয়াত পলিথিন দিছোঁ মই, পলিথিন দিয়াৰ কাৰণটো মই ভিডিঅ' দেখাম বাৰু। কাৰণটো কি, কেনেকৈ লগাব লাগে এয়া চাওক। ৰাতিপুৱা হ'লে একদম পূৰা ইয়াত মানে কিবা হৈ যায়, এই কেঁচুকেইটা একদম ওপৰত পূৰা মানে ওপৰত হেৰি হৈ থাকে মানে। মোৰ কিবাটো ডাঙৰে আছে, 32 ফুট লম্বা আছে আৰু 8 ফুটমান বহল আছে। ইয়াত এইটো অলপ চাকিব লাগে, চাকি পিনি এইটো পেকিং কৰিবলৈ আছে। তাৰপাছত যিখিনি আছে এইটো কলটো আৰু সাৰটো ইয়াত একদম মানে ফিটিং হৈ যাব। তাৰপৰা সেইফালৰ পৰা হাৰভেষ্ট কৰি গৈ থাকিব এনেকুৱা। তাৰপাছত এইটো মোৰ গাহৰি পামটো, এইটো 3 ৰুম আছে। এইটো গাহৰি, ইয়াত 2 পিচ আছে, ইয়াত এটা, এইটো গাভিনী, এইটো 26 মাৰ্চত এইটো হেৰি হ'ব, ব্ৰিডিং হ'ব, হেৰি হ'ব, জগিব। ইয়াৰ এজনী আছে চেউৰী, সেইটো কিবা ফেব্ৰুৱাৰী 20 তাৰিখ নেকি এইটো ডেলিভাৰী হ'ব। এতিয়া পামখন অলপ বহলাম বুলি হেৰি কৰি আছোঁ। বাহিৰতো ইয়াত পকা কিবা কৰা আছে, ইয়াত মানে লেট্ৰিনটোৰ কাৰণে আৰু ওলাই পিনি ইয়াত লেট্ৰিন কৰিব। এইটো আকৌ সেইটো ফিটিং কৰিছোঁ, সমানে ফিটিং কৰিছোঁ আৰু এতিয়া ইয়াত সেইটো ভালকৈ মেৰামত কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। তাৰপাছত মোৰ পুখুৰীটো প্ৰায় মানে ডাঙৰেই। ইয়াত পানী আছে, এতিয়াও দ আছে ইয়াত, এইখিনি দকৈ খান্দিছোঁ। ইয়াত 2 বিঘা আছে। ইয়াত নাৰিকল আছে, প্ৰায় 14 জোপামান নাৰিকল আছে আৰু বাচক বনীয়াকৈ লগাই আছোঁ বাৰু। এয়া চাওক নাৰিকল গছকেইটা, নাৰিকল তামোল তেনেকৈ আৰু। এতিয়া আৰু অলপ বেলেগ ধৰণে কৰিম ভাবিছোঁ, পূৰা বেৰা কিবা দি মোটামুটিকৈ আনাৰস লগাম। মই ইয়াৰ পৰা দেখাইছোঁ, এফালৰ পৰা দেখাব লাগিছিলে। কিমান পুখুৰীটো দীঘল আছে এইটো দেখি নাপায় বাৰু। 2 বিঘা আছে পুখুৰীটো। তাৰপাছত মই ফল মূলো লগাওঁ, বিশেষকৈ এইটো কঁঠাল, এইটো অহা বছৰ লাগিব। এইবাৰো ফুল লাগিব, এইটো হাইব্ৰিড হয়, এইটো উন্নত জাতৰে হয়, গ্ৰাফটিং হয়। পূৰা মানে আপডাল কৰি হেৰি কৰিছোঁ। ইয়াতো একদম মুকলিভাৱে গৰু চৰু হেৰি কৰে, গতিকে এনেকুৱা হেৰি কৰিছোঁ, নেটৰ পৰা হেৰি কৰিছোঁ। এনেকুৱা ডাঙৰ বাঁহ লগাওঁ,
এনেকুৱা বছৰত এবাৰ লগাবই লাগে মানে ছিঙি যায় নহ'লে। এইটো মানে এতিয়া গৰুৱে গিৰাব নোৱাৰে, নহ'লে গিৰাই দিয়ে। গতিকে পূৰা ষ্ট্ৰং বাঁহ লগাব লাগে। এতিয়া চাওক কেনেকুৱা লগাইছে, সেইটো উন্নত জাতৰে হয়। আৰু এফালে আছে লোকেল জাতৰ এটা আছে এফালে, সেইটো নেট যে দিছোঁ ইয়াৰ পৰা চাব পাৰি। আৰু তাৰপাছত সেইটো বাঁহনিৰ ছাইডত, তাৰপাছত এফালে দুজোপা তাত নাৰিকল, তাত যিটো নেট দিয়া আছে সেইটো নাৰিকল হয়। তাত মৰাৰ পাছত পুনৰ লগাইছোঁ। বিশেষকৈ নাৰিকল গছত বহুতখিনি সমস্যা আছে, সেই সমস্যাকেইটা মই বাৰু কৃষকক দিম। মই যিটো অভিজ্ঞতা পাইছোঁ। এয়া চাওক, মই যে নাঙল এটা দেখাইছিলোঁ সেইটোৰ পৰা ইয়াত মানে চব্জি খেতি কৰা হয়। এয়া চাওক, এইখন মোৰ বাৰী, সেইটো লাও আছে, স্কটো লগাইছোঁ বাৰু এতিয়া, এইকেইটাও মই দেখাম। এইটো হেৰি আছিলে, তৰমুজ আছিলে, কিন্তু ইমান আগবাঢ়া নাই মানে তৰমুজ। ইয়াত তিয়ঁহৰ কিবা লগাই থৈছোঁ, কেইটামান গজিছে। এইটো হ'ল কেপচিকাম। এইটো চাওক, এইটো হ'ল কিবা, এইটো কি বুলি কৈছিলে, এইটো ধৰা হেৰি নিচিনা আৰু বৰ টেঙা মানে। এইটো ইমান ডাঙৰ নহয়, লাড্ডু নিচিনা সৰু সৰু, কিবা নিচিনা নহয়, এই কি বুলি কয় কমলাও নহয় এইটো মানে, 12 মাহে লাগি থাকে। চাওক এতিয়া দেখি পাইছে, এতিয়া আকৌ এইটো বগা বগাটো দেখিছে, এইটো ফুল হয়। ফুলটো এনেকুৱা গনকৈ আহিছিলে, কিন্তু ইমানখিনি নাথাকিলে। ইয়াত প্ৰায় মানে 15-20টামান লাগিছে। এইটো আচলতে লগাব লাগে মানে, 12 মাহে এইটো গুটি লাগেতো। কিয়নো আমি 12 মাহে টেঙা খাব লাগে, তেতিয়াই আমাৰ যিকোনো বেমাৰৰ পৰা আমি হেৰি কৰিব পাৰোঁ। কেমিকেল আমি প্ৰায় যিকোনো খাদ্যই আজিকালি কেমিকেলযুক্ত, গতিকে টেঙা খাব লাগে। সেয়ে আপোনালোকেও মানে এনেকুৱা বস্তু এটা, এনেকুৱা গছ এটা লগাবলৈ চেষ্টা কৰিব। নাৰ্চাৰীত পায়, যিকোনো নাৰ্চাৰীতে এইটো উপলব্ধ। ইয়াত লাও লগাইছোঁ, এইটো হ'ল স্কট, এইটো স্কট হয়। এবাৰ স্কটটো লগাই চাইছোঁ, হ'ব নহ'ব। তাৰপাছত এইটো আলুটো মই কেনেকৈ আলু লগাইছে, বিশেষকৈ মই আলুটো খাবৰ কাৰণে, চব্জি বনাবৰ কাৰণে কাটা হৈছিলে। কাটাৰ পাছত মানে একেবাৰে ওপৰটো কাটি দিয়ে নহয়, এই মানে একদম মানে কিবা নিচিনা আৰু চামৰাটোৱে বুলি ক'ব লাগিব, সেইখিনি পেলাইছিলোঁ। পেলোৱা জেগাত তাৰ পৰা মানে পূৰা আলু হৈ গ'ল মানে। ইয়াৰ পৰা মই এটা প্ৰমাণ পাইছোঁ যে আলু মানে আমি গোটা গোটাকৈ লগাই দৰকাৰ নাই মানে। এটা আলু আমি কেইবা পিচমান বনাই পিনি আমি এবিঘাত ধৰি লোৱা আপোনাৰ 2 কুইণ্টেল 2.5 কুইণ্টেললৈকে দৰকাৰ হয়। কিন্তু ইয়াত মানে 1 কুইণ্টেল বা 80-90 কেজিতে মানে আমি খেতি কৰিব পৰা হ'ব পাৰে, সেইটো মই ভাবিছোঁ। সেইটো মই অলপ ৰিচাৰ্চ কৰি আছোঁ মানে। গতিকে যিমান সহজ হয় কামকেইটা, কৃষি কৰ্মকেইটা, সেইটোৱে আমি কিবা কৰিবলৈ আদৰি ল'ব লাগে। তাৰপাছত এয়া চাওক, এই হাল বোৱাটো চাইছে, ইয়াত মানে লাই শাকটো ইয়াত ফুল ফুলিবলৈ আৰম্ভ কৰিলে। গতিকে এই জেগাটো মই হেৰি কৰিলোঁ, হাল বালোঁ এইটো নাঙলৰ পৰাই। গৰুৱে হাল বোৱা নিচিনা একদম পূৰা দকৈ হাল বাইছোঁ, কিন্তু মোৰ একো ঘাম চাম ওলা নাই, কষ্টও পোৱা নাই। চাওক এইখিনি জেগা, আকৌ ইয়াত এইখিনি ফুল ফুলিছে, সেইটো আকৌ হেৰি কৰিম, পূৰা উঠাই দিম। আকৌ ইয়াত মানে তেনেকৈ আৰু কিবা কিবি লগাম। ইয়াত ভেন্দি লগাম নেকি ভাবিছোঁ, এতিয়াতো মাঘ মাহ আহিলে, গতিকে ভেন্দি লগাম বুলি ভাবি আছোঁ। আৰু আমাৰ ইয়াত মোৰ ইয়াত এনেকুৱা বেঙেনা, আগত মই বেঙেনা এবিঘা লগাইছিলোঁ, খুব হেৰি আছিলে, উৎপাদন আছিলে, লোকেল জাতীয় আছিলে। সেয়া চাওক, সেইটো মই কটীয়াকৈ ৰাখিছোঁ।
এয়া এনেকুৱা ধুনীয়া কালাৰৰ মানে এইটো পকিবলৈ আৰম্ভ কৰিছে মানে চাইছোঁ চাওক সেইটো লোকেল মানে হাইব্ৰিড ডাঙৰ ডাঙৰ হাইব্ৰিডকেইটা খাবলৈ ইচ্ছা নকৰে আচলতে হাইব্ৰিড বস্তুটো আমাৰ স্বাস্থ্যৰ কাৰণে ইমান কিবাও নহয় মানে স্বাস্থ্যকৰ কিবাও নহয় মানে খাদ্যও নহয় মই ইয়াত নেপিয়াৰ লগাইছোঁ সেইটো নতুনকৈ লগাইছোঁ এতিয়া চাওক নেপিয়াৰ হাৰিয়াৰিকৈ লগাইছোঁ সেইটো চাওক কিছুমান শুকাই গৈছে আৰু এক জেগাত মই লগাই থৈছোঁ এইটো হেৰি হ'লে ইয়াত লগাব পাৰিবগৈ ভালকৈ হাৰিয়াৰিকৈ লগাম আৰু ইয়াৰ পৰা মই গাহৰিক কেঁচা ঘাঁহ দিব পৰা যাব সেইটোৰ কাৰণে এইটো নেপিয়াৰ ঘাঁহটো লগোৱা হৈছে ইয়াত লোকেল বিলাহী আছে তামোলৰ পুলি এইটো তাৰপাছত আৰু এটা বস্তু এইটো হ'ল হাইব্ৰিড অমিতা এইটো মাত্ৰ দুজোপা লগাইছোঁ মই বিজনেছত আজিকালি কৰিবলৈ সময় পোৱা নাই এয়া এইটো হ'ল কমলা এই কমলাটো আকৌ ইয়াৰ ৰহস্যটো বেলেগ কমলা আচলতে এপুট হ'লেই এপুটৰ পৰাই মানে কিবা হয় কাঁইট থাকে ইয়াত একো কাঁইট নাথাকে এইটো কি জাত বুলি কৈছিলে দেই কোনোবাই টাইলেণ্ড নে কি কৈছিলে মানে কমলা হয় এইটো একদম চাপৰতে লাগিব এতিয়া ফুল আহিব পাৰোঁ অলপতে এইটো ইয়াত মানে কাঁইট নাথাকে আৰু কিবাটো গুটিটো একদম মোটা মোটা হয় বুলি কৈছে কিবাত মই চাইছোঁ বাৰু চাৰ্চ কৰি চাইছোঁ সেইটো এনেকুৱা জাত কাঁইট নথকা কমলা আৰু এটা আছে কমলাই হয় সেই কমলাটো হৈছে সেইটো মানে ডাঙৰ হ'ব একদম আমাৰ যিবিলাক নেকি সচৰাচৰ কমলা ওলায় মাৰ্কেটত তেনেকুৱাই কমলা ডাঙৰ হ'ব কিন্তু এইজোপা ডাঙৰ নহয় মানে ধৰি লোৱা 5 ফুটৰ পৰা মানে ওখ নহয় আৰু এই জোপোহা হ'ব কিন্তু ওখ নহয় বুলি কৈছে অলপ আগতে যিটো দেখাইছিলোঁ এইটো কিন্তু ওখ হ'ব একদম গছ ডাঙৰ হ'ব সেইটো টাবতো ৰাখিব পাৰে বোলে এই কিবাটো কমলাটো গতিকে মই এনেকুৱা লাহে লাহে মানে লৈ থাকোঁ মানে কিবাকিবি মানে ফল মূলটো আমি নিজে উৎপাদন কৰি খাব লাগে এইটো মহানিম 2জোপা 3জোপামান আছে ছাগলীয়ে খালে এইটোৰ কাৰণে ইমানখিনি হৈ আছে মহানিমটো আমাক দৰকাৰ হয় মহানিম এতিয়া মই ধনিয়া লগাইছোঁ ইয়াত এয়া ধনিয়া লগাইছোঁ ইয়াত লাই শাক আছিলে সেইটো হালটো বাই সেইখিনি জেগা এইটো মেথি শাক সেইকেইটা মেথি শাক এফালে কিবা ধনিয়া এফালে সেইটো হ'ল কি কৈছিলে পালেং সেইখিনি পালেং ইয়াত নেমু আৰু এটা বস্তু দেখাম আপোনালোকৰ মাইণ্ডত কি আহে এইটো মই নাজানো আৰু কিন্তু দুই এটা বস্তু মানে খাদ্য বস্তু নিজে উৎপাদন কৰিবলৈ চেষ্টা কৰাটো দৰকাৰ বুলি ভাবিছোঁ আৰু এয়া চাওক এইটো দেখিছে চাহ গছ হয় মাত্ৰ এজোপা ডাঙৰ আছিলে মই কাটি দিলোঁ বাৰু এইটো চাওক ইয়াৰ পৰা প্ৰতি সপ্তাহে মানে মই ইয়াত ছিঙিব পৰা হয় বাৰিষা আহিলে বৰষুণ আহিলে ইয়াৰ পৰা কিবাকেইটা কলি চলি ওলাব আৰু তেতিয়া মানে সেইটো মই ছিঙি পিনি ৰাখি দিওঁ সপ্তাহত প্ৰায় মানে এমুঠিমান বেছিকৈ হৈ যায় মানে প্ৰায় গোটেই বছৰ নহয় আৰু ধৰি লোৱা 6 মাহ 7 মাহলৈকে মই সেইটোৰ পৰা মানে চলিব পাৰোঁ নিজৰ ঘৰত সেইটো মানে অৰ্গেনিক আৰু পূৰা অৰ্গেনিক ইয়াত কোনো কেমিকেল নাই মই একদম সেইটো শুকাই দিওঁ শুকাই পিনি হেৰি কৰোঁ সেইটোকে আমি নিজে ব্যৱহাৰ কৰোঁ মানে আৰু এতিয়া বাৰু পাত চাত নহয় 2 মাহ 3 মাহমান পাত চাত নহয়
এই সময়ত হেৰি কৰোঁ আৰু পেকেটটোৱে কিনিব লগা হয়, উপায় নাই। তো বাকী সময় কিন্তু সেইটোৱে ব্যৱহাৰ কৰোঁ আৰু আপোনালোকক আৰু এটা বস্তু দেখাম মই। এইটো চাওক, এইটো হ'ল আম। এই আমটো বছৰত দুবাৰ লাগি যায়। মই গুৱাহাটীত দেখিছিলোঁ, মানে ছেপ্টেম্বৰত গুটি লাগি আছে। গতিকে সেইটো চালোঁ, সঁচাকৈ মই নাৰ্চাৰীত গ'লোঁ, বছৰত দুবাৰ হোৱা আম পাব নেকি। গতিকে এইমতে মই পালোঁ, লগালোঁ। কিন্তু ইয়াত হেৰি লাগিছিলে, ছেপ্টেম্বৰত এবাৰ লাগিছিলে, মই কাটি দিলোঁ, কিবাটো ফুলটো কাটি দিলোঁ। সৰুতে মানে ইয়াত ৱেটটো ল'ব নোৱাৰেতো। আকৌ এইকেইদিনত আকৌ মানে কিবা ফুল লাগিছিলে, সেইটোও কাটি দিলোঁ। এতিয়া নাকাটিম বুলি ভাবি আছোঁ মানে। সেইটো বছৰত দুবাৰ আম যদি লাগে, তেনেহ'লে কি আছে হেৰি কৰিব লাগে। আমি দৰৱ দিয়া হেৰিকেইটা হেৰিৰ পৰা বাহিৰা দেশৰ পৰা আহে, ৰাজ্যৰ পৰা আহে, এইকেইটা আমি ব্যৱহাৰ কৰাতকৈ নিজে উৎপাদন কৰাটোৱে ভাল। আৰু এটা হ'ল মোৰ ব্লগৰ আন এটা ৰহস্য, এইটো চাওক। মানে মোৰ কিবা আছে, মানে চেনেৰী চোতালত মোৰ চেনেৰী হেৰি আছে, মানে কি কয় এইটো, ৰদৈ গছ এটা আছে। ৰদৈ গছটো মানে 12 মাহে মানে কিবা সি পাত মানে একেবাৰে সৰাই নিদিয়ে, মানে পাতটো থাকে, মানে বছৰতে একদম মানে কণ্টিনিউ থাকে। আৰু এইটো আম গছটো, এটা চাওক। ইয়াত মই গৰম দিন হ'লে ইয়াত পাংখা চাংখা কোনো প্ৰয়োজন নাই। ইয়াত মই হেৰি কৰোঁ, আলহী আহিলে তাতে চকী টেবুল লৈ তাতে বহোঁ। সেয়ে চাওক, এইটো আম গছ। তাৰপাছত লিচু গছ একদম ঘনকৈ লগাইছে, ঘন বুলি ক'ব পাৰি আৰু। অলপ আঁতৰত দিছে, কিন্তু ডালটো লগাই দিছোঁ, মানে অলপ আগলৈকে লগাই দিছোঁ। লিচুক মানে টাচ কৰিবলৈ দিছোঁ, আগতে টাচ কৰা নাছিলে। তেনেকুৱা ইচ্ছামতে কৰিছোঁ। চাওক, এইটো লিচু এতিয়া ফুল ওলাবলৈ আৰম্ভ কৰিছে। তাত হালো দিছে, চাওক। আৰু এটা আপোনালোকক এটা বস্তু দেখাম। আপোনালোকে মানে মই ভিডিঅ' এটা দি থৈছোঁ, কিন্তু প্ৰায় নাচায়, মানে ভাল ভিডিঅ'বোৰ মানুহে প্ৰায় নাচায়, মানে কেলৈ হেৰি। এইটো চাওক, এইটো হ'ল কিবা এৰী সূতা কটা যন্ত্ৰ। এইটো চাওক, মই এইটো চলাই পিনি দেখাই দিম আপোনালোকে। এয়া চাওক, ইয়াৰ পৰা এই সঁজুলিটোৰ মেচিনৰ পৰা আপোনালোকে প্ৰায় মাহত 3 কেজি 4 কেজি সূতা কাটিব পাৰে। এৰী সূতাটো কৈছোঁ। আপোনালোকে যদি দৰকাৰ হয় যোগাযোগ কৰিব। মই এইটো আনিছোঁ, আৰু এজন বাইদেউ এজনে, ধেমাজিৰ এজন, তেওঁ ভিডিঅ'টো চাই মোক ক'লে এইটো বস্তু মোক লাগে বোলে। ময়ো এটা ল'লোঁ, সিও এটা ল'লে। গতিকে সেইখিনিয়ে আৰু আপোনালোকে যদি দৰকাৰ হয় যোগাযোগ কৰিব। আৰু ফোন নম্বৰ মোৰ ইয়াতে ফোন নম্বৰ বহুতখিনি কিবা দিয়া আছে, ভিডিঅ'বোৰত দিয়া আছে, আপোনালোকে পাই যাব। আৰু কেঁচু দৰকাৰ হ'লে কেঁচুৰ কঠীয়া পাব, সাৰ পাব, এনেকুৱা। আৰু অলপতে মাছৰ পোনা উৎপাদন কৰিম বুলি ভাবি আছোঁ বাৰু, শিঙি মাগুৰৰ। সেইটো প্ৰশিক্ষণটো মই লোৱা হৈছে। গতিকে আৰু এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। সেইখিনিতে আপোনালোকে যাতে বেয়া নাপাব। বহুতখিনি লম্বা চোৰাকৈ মই আজি ভিডিঅ'টো বনালোঁ, কাৰণ বহুত দিন মই ভিডিঅ' বনোৱা নাই, সেইটোৰ কাৰণে লম্বা চোৰা হ'ল, ব্লগ হিচাপে বনালোঁ। আপোনালোকে লাগিলে কমেণ্ট কৰিব কেনেকুৱা পালে ভিডিঅ'টো। থেংক ইউ, ধন্যবাদ।